উপস্থিত থকা শিক্ষক শিক্ষয়িত্ৰীসকল, জ্যেষ্ঠসকল, অগ্ৰজসকল আৰু বন্ধু বান্ধৱীসকললৈকে স্বাধীনতা দিৱসৰ প্ৰাৰ্থনাত সম্ভাষণ আৰু শুভেচ্ছা জনাইছোঁ। আজি আমি সকলোৱে লক্ষ্যধৰ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত মোৰ লক্ষ্য কবিতাটিৰ একোটাকৈ দফা পাঠ কৰিবলৈ চেষ্টা কৰিম। যিহেতু আমি হঠাতে কৰিম বুলি ভাবিলোঁ আৰু আবৃত্তি নহয় আচলতে পাঠ কৰাহে চেষ্টা কৰিম, গতিকে ভুল হোৱাটো স্বাভাৱিক। আশা কৰোঁ আপোনালোকে ভুলখিনি দেখুৱাই দিব। মোৰ লক্ষ্য, মই গান্ধীজীৰ দৰে হওঁ, সদায় সত্য পথত ৰোঁ, অহিংস ব্ৰতেৰে জগত জিনি সত্য কথাহে কওঁ। মই গান্ধীজীৰ দৰে হওঁ। মই জৱাহৰলাল পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাত। মই জৱাহৰলাল। মই হ'ম আজাদৰ দৰে, বচনত ধীৰ, কামত গম্ভীৰ, দেশৰ কাৰণে সকলো স্বাৰ্থ বলি দিম অকাদৰে। মই হ'ম আজাদৰ দৰে। মই নেতাজী সুভাষ হ'ম, বিপ্লৱৰ অগ্নি জ্বলাই, জয় হিন্দেৰে মেদিনী কপাই, পৰ্বত লংঘি সাগৰ নেওচি, মই নেতাজী সুভাষ হ'ম। মই হ'ম জয়প্ৰকাশ, নহওঁ কাৰোৰে দাস, কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উঠাদিম, নহওঁ কাৰোৰে দাস, মই হ'ম জয়প্ৰকাশ। মই হ'ম সৰোজিনী, বিশ্ববিজয়িনী, সুপ্ত হাৰত জগাই তুলিম ভালেই এখন জীৱন। মই হ'ম সৰোজিনী। মই হ'ম কৰ্মবীৰ, নামতো নবীন, কামতো নবীন, চিৰ উন্নত শিৰ, বীৰ পুত্ৰ জননীৰ। মই হ'ম কৰ্মবীৰ। মই হ'ম দেশভক্ত তৰুণ ৰাম, দেশৰ কাৰণে সকলো ত্যাগী, যুঁজিম অবিৰাম, ৰাখিম দেশৰ নাম। মই হ'ম তৰুণ ৰাম। মই হ'ম কনকলতা, প্ৰাণ ঢালি দিম, উদ্ধাৰি আনিম দেশৰ স্বাধীনতা। মই হ'ম কনকলতা। মই কুশল কোঁৱৰ হ'ম, নিৰ্ভীক অহিংসবীৰ, সদায় উন্নতশীল, দেশৰ কাৰণে দহৰ কাৰণে হাঁহি হেৰাৰঙে ডিঙিত চিপ জৰি লওঁ। মই কুশল কোঁৱৰ হ'ম।